আজি চিৰাং জিলাৰ বিজনী জাৰ্নেলিষ্ট ফৰামৰ উদ্যোগত প্ৰয়াত সাংবাদিক ৰঞ্জিত কুমাৰ বৰাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন। চিৰাং জিলাৰ বিজনী মহকুমাৰ সংবাদ কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ বিজনী জাৰ্নেলিষ্ট ফৰামৰ একালৰ সদস্য প্ৰয়াত সাংবাদিক ৰঞ্জিত কুমাৰ বৰাৰ বিগত 30 জানুৱাৰী তাৰিখে পুৱতি নিশা পৰলোক প্ৰাপ্তি ঘটে। আজি বিজনী জাৰ্নেলিষ্ট ফৰামৰ কাৰ্যালয়ৰ চৌহদত এক সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিজনী জাৰ্নেলিষ্ট ফৰামৰ প্ৰতিষ্ঠাপক সভাপতি নৃপেন্দ্ৰ নাৰায়ণ দেৱ মিশ্ৰই। বিজনেছ জাৰ্নেলিষ্ট ফৰামৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে সমাজকৰ্মী ডক্টৰ সুবীৰ কুমাৰ দাস, জ্যেষ্ঠ নাগৰিক হিৰণ্যজ্যোতি বায়ন, বিজনী প্ৰেছ ক্লাবৰ সম্পাদক হেমন্ত ৰায়, চিৰাং জিলা সাহিত্য সভাৰ সম্পাদক ৰৰীন্দ্ৰ নাথ দাস, আছুৰ প্ৰাক্তন সদস্য পাৰ্থজিৎ ৰায়, বসন্ত কুমাৰ ৰায়, বিশ্বজিৎ ৰায় আদিকে কৰি কেইবাগৰাকী অতিথি উপস্থিত থাকি প্ৰয়াত ৰঞ্জিত কুমাৰ বৰাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। Não dá por descer.